নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 12.2 আজি 5 নম্বৰ পৰা তোমালোকক দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 4 নম্বৰকৈ দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 5 নম্বৰ দিছে 21 সেন্টিমিটাৰ ব্যাসৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে। নিৰ্ণয় কৰা প্ৰথমতে দিছে চাপটোৰ দৈৰ্ঘ্য, তাৰপিছত চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি, আৰু 3 নম্বৰ দিছে অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি। তো প্ৰথমতে বৃত্তটো আঁকি কোনটো চাপ হ'ব, কোনটো বৃত্তকলা হ'ব আৰু জিয়াডালে গঠন কৰা কোনটো বৃত্তখণ্ড হ'ব, গোটেইখিনি তোমালোকক ভালদৰে বুজাই দিম। ভিডিঅ'টো তোমালোকে অলপ মনোযোগেৰে চাবা। তো এইটো অকেন্দ্ৰ বৃত্তৰ ধৰা অ এ বি আৰু এইটো এটা বিন্দু ধৰা পি। তাৰমানে এ পি বি চাপ, এইখিনিক চাপ বুলি কয়, বুজি পাইছানে? আৰু এই যে কেন্দ্ৰীয় কোণ বুলি কৈছোঁ থিতা, এইখিনিক থিতা বুলি কয়, মানে থিতা বুলি ধৰা হয়। আৰু কেন্দ্ৰীয় কোণটো আমাক কিমান দিয়া আছে? 60 ডিগ্ৰী দিয়া আছে। তাৰপিছত এ বি জিয়াৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ড বুলি কৈছে নহয়, গতিকে এইডাল এ বি জিয়া আমি টানিলোঁ বৃত্তটোত, আৰু এইখিনি হ'ব আমাৰ বৃত্তখণ্ড। তো আমি কালি উলিয়াব লাগিব ক'ত? প্ৰথমতে চাপটোৰ দৈৰ্ঘ্য, এই চাপটো আমি প্ৰথমতে দৈৰ্ঘ্য উলিয়াব লাগিব। তাৰপিছত উলিয়াব লাগিব চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি। এই চাপটোৱে কোনটো বৃত্তকলা সৃষ্টি কৰিছে? আমাৰ অ এ পি বি বৃত্তকলাৰ সৃষ্টি কৰিছে, এই বৃত্তকলা, বুজি পাইছানে? তো কি লিখিছোঁ? অকেন্দ্ৰ বৃত্তৰ এ পি বি চাপৰ দ্বাৰা গঠিত বৃত্তকলাটো হ'ল অ এ পি বি। দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ আমাক কিমান বুলি দিয়া আছে? 21 সেন্টিমিটাৰ। গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল 21 সেন্টিমিটাৰ, আৰু এই এ অ বি কোণ কিমান? আমাৰ 60 ডিগ্ৰী, বা থিটা ইকুৱেল টু 60 ডিগ্ৰী। এতিয়া প্ৰথম আমি কি উলিয়াম? চাপটোৰ দৈৰ্ঘ্য। তো এ পি বি চাপৰ দৈৰ্ঘ্য আমাৰ কি হ'ব? চাপৰ দৈৰ্ঘ্য হইল সূত্ৰটো আমাৰ কি আছিলে? থিটা বাই 360 ডিগ্ৰী ইনটু টুৱাইছ পাই আৰ, বুজি পাইছানে? গতিকে এইমতে আমাৰ যিখিনি মান আমি ইয়াত ধৰা আছে সেইখিনি বহাই দিওঁ। ওপৰত থিটাৰ জেগাত আমি কি পাম? 60 ডিগ্ৰী বহাই দিম। তাৰপিছত তলতো 360 ডিগ্ৰী আছেই আমাৰ, ইনটু 2 ইনটু পাই মানে আমি কি জানো? 7/22 ইনটু আৰ। আৰ মানে আমাৰ কিমান আছে? 21, অৰ্থাৎ ব্যাসাৰ্ধ। এতিয়া হাতেৰে 21 আমি কাটব পাৰোঁ, কেইবাৰ যাব? 3 বাৰ যাব। এই শূন্য কাটা গ'ল, 6 দি 36ক 6 বাৰ গ'ল। তাৰপিছত 2 দি 6 কাটিলে 3 বাৰ যাব। এই 3 কাটিব পাৰিবা। কি থাকিল আমাৰ ইয়াত? গোটেইখিনি কাটাই গ'ল, কি থাকিল? অকল 22 থাকিল। আমি কি পালোঁ? চাপটোৰ দৈৰ্ঘ্য আমি কিমান পালোঁ? 22 সেন্টিমিটাৰ। এতিয়া আমি কি উলিয়াব লাগিব? চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি, অৰ্থাৎ কোনটো? অ এ পি বি বৃত্তকলা। এইখিনি হ'ল বৃত্তকলা। বৃত্তকলা মানে কি? এইখিনি গোটেইখিনি দেই। অ এ পি বি বৃত্তকলাটোৰ কালি আমি উলিয়াব লাগিলে কি কৰিব লাগিব? আমাৰ যিটো বৃত্তকলা কালি উলিওৱা সূত্ৰ আছে সেইটো আমি এপ্লাই কৰিম এতিয়া। তো বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল? থিটা 360 ডিগ্ৰী ইনটু এইবাৰ পাই আৰ স্কুৱেৰ, বুজি পাইছানে? বৃত্তৰ কালি উলিওৱা সূত্ৰ হয়নে নহয় এইটো? গতিকে সেইকাৰণে বৃত্তকলা কালি উলিয়াব লাগিলে আমি কি কৰিব লাগিব? থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ, এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব। মানবিলাক বহাই দিয়া। এতিয়াতো 60 হ'ব, থিটাৰ মান 60 আছে, 360 ডিগ্ৰী ইনটু পাই মানে হ'ল 7/22, আৰ মানে কি আছিলে? আমাৰ 21 আছিলে, গতিকে স্কুৱেৰ আছে, গতিকে 21 আমি কি দুটা লিখিব লাগিব ইয়াত? 21। বাকীখিনি একেই, হাতেদি 21ক 3 বাৰ গ'ল, এইটো শূন্য কাটা গ'ল, 6 দি 37ক 6 বাৰ গ'ল, 3 দি 6ক 2 বাৰ গ'ল, তাৰপিছত 2ৰে 22ক 11 বাৰ যাব। এতিয়া চোৱা, আমাৰ তলত একো নাই, বাকী ওপৰত কি আছে? 11 আৰু 21। এই দুটা পূৰণ কৰিলে আমি যি পাম সেইটো হ'ব অ এ পি বি বৃত্তকলাৰ কালি। তো এই দুটা পূৰণ কৰি চাওঁ, 21 আৰু 11, 11 গুণ 11 1, হাতত 1, 11 দুগুণ 22, হাতত 1 23। তো 231 কি হ'ব এইটো?
ইয়াৰ একক কি হ'ব চেণ্টিমিটাৰ আছে যে বৰ্গ চেণ্টিমিটাৰ হ'ব গতিকে চেণ্টিমিটাৰ স্কুৱেৰ বুজি পাইছানে তো অ' এ পি বি বৃত্তকলাৰ কালি আমি কিমান পালোঁ 231 বৰ্গ চেণ্টিমিটাৰ 3 নম্বৰতে দি আছে অনুৰূপ জ্যাদালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি এইটো বৃত্তখণ্ডৰ কালিটো উলিয়াব যাতে অলপমান দীঘলীয়া হ'ব চাবা এতিয়া বৃত্তখণ্ডৰ কালি কি বুলি মই কোনখিনি কৈছিলোঁ এইখিনি কৈছিলোঁ তো এইখিনি মানে এ পি বি বৃত্তখণ্ডৰ কালি বুজি পাইছানে তো এইখিনি যদি আমি কালি উলিয়াব লাগে তেতিয়াহ'লে আমাৰ যে অ' এ পি বি যিটো আমাৰ বৃত্তকলা আছিলে এই বৃত্তকলাৰ কালিৰ পৰা যদি আমি অ' এ বি ত্ৰিভুজৰ এইখিনি যদি আমি বাদ দিওঁ তেতিয়াহ'লে আমাৰ এইখিনি ৰৈ যাব গতিকে সেইকাৰণে কি এ পি বি বৃত্তখণ্ডৰ কালিটো আমাৰ কি হয় অ' এ পি বি কালি মাইনাছ অ' এ বি ত্ৰিভুজৰ কালি এতিয়া অ' এ বি ত্ৰিভুজৰ কালি যিহেতু এইটো 60 ডিগ্ৰী এতিয়া আছে গতিকে আমি ত্ৰিভুজৰ কালি উলিয়াব যাওঁতে আমাৰ কি লাগিব ইয়াত ভূমি লাগিব উন্নতি লাগিব গতিকে আমি প্ৰথমতে কি কৰিব লাগিব এই ত্ৰিভুজটোৰ পৰা আমি ইয়াৰ ভূমিটো আৰু উন্নতিটো উলিয়াই ল'ব লাগিব তো ইয়াত কি লিখিছোঁ অ' এ বি ত্ৰিভুজৰ কালি উলিয়াবলৈ অ' এম লম্ব এ বি অংকন কৰা হ'ল এতিয়া ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে আমি ইয়াৰ যিটো আমাৰ ভূমি আৰু উন্নতি লাগে গতিকে সেইটো কাৰণে আমি কি কৰিছোঁ এই চিত্ৰটো আমি উলিয়াই লৈ আহিছোঁ ইয়াৰ পৰা আমি কি কৰিম ভূমি আৰু উন্নতিটো নিৰ্ণয় কৰিম প্ৰথমতে কি কৰিবা চোৱা আমি অ' এম লম্ব টানাবলৈ আগতে কৈছোঁ যে এ বিৰ ওপৰত আমি অ' এম লম্ব টানিছোঁ গতিকে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি কি কৰিব লাগে সদৃশ কৰিব লাগে সেইকাৰণে কি কৈছোঁ অ' এ এম ত্ৰিভুজ আৰু অ' বি এমৰ পৰা আমি কি পাম এই বাহুটো দুটাতে আছে গতিকে এই দুটা বাহু আমাৰ সমান অ' এ আৰু অ' বি দুটা বাহু আমাৰ কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে এই দুটাও আমাৰ সমান এইটো কোণ যিহেতু লম্ব টানিছোঁ গতিকে এইটো কোণ আৰু এইটো কোণ আমাৰ কিমান 90 ডিগ্ৰী গতিকে এই কোণটো আমাৰ সমান গতিকে চৰ্তমতে আমাৰ কি হ'ল এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল আৰু সেইখিনি কথাই মই ইয়াত লিখিম যে কোণ কি প্ৰথমতে অ' এম অ' এ নহয় অ' এম এ কোণ সমান কি কোণ অ' এম বি কোণ এইটো কি আমাৰ প্ৰত্যেকে আমাৰ 90 ডিগ্ৰী 90 ডিগ্ৰী তাৰপিছত অ' এম সমান অ' এম এইটো হৈছে আমাৰ কি সাধাৰণ বাহু ইয়াৰ পিছত কি আহিব অ' এ আৰু অ' বি অ' এ ইকুৱেল অ' বি এইটো কি হৈছে আমাৰ একে বৃত্তৰ ব্যাসাৰ্ধবিলাক আমাৰ কি হয় সমান হয় বুজি পাইছানে এইখিনি এনেকৈ লিখি দিব লাগিব গতিকে আমি কি পালোঁ চৰ্তমতে আমাৰ এই ত্ৰিভুজ দুটা সৰ্বসম কি চৰ্তমতে RHS তাৰমানে কি সমকোণ কৰ্ণ বাহু চৰ্তমতে আমাৰ এই ত্ৰিভুজ দুটা সৰ্বসম আমি কি লিখিব পাৰোঁ ত্ৰিভুজ অ' এ এম সৰ্বসম ত্ৰিভুজ অ' বি এম আৰু সৰ্বসম ত্ৰিভুজৰ কি হয় আমাৰ অনুৰূপ অংশবিলাক সমান হয় গতিকে আমি কি কৰিব এইটো বাহু সমান এইটো বাহু বুলি আমি ক'ব পাৰোঁ গতিকে এ এম বা এ এম সমান এম বি বা আৰু কি ক'ব পাৰোঁ এ অ' এম কোণ সমান বি অ' এম কোণ কিয় সমান হ'ল অনুৰূপ কোণবিলাক সমান গতিকে ইয়াত কি লিখিবা ইয়াত দিবা তোমালোকে RHS আৰু ইয়াত দিবা CPCT এতিয়া চোৱা এই দুটা কোণ সমান এই দুটা বাহু সমান আমাৰ এতিয়া এই কোণটো আমাৰ কিমান আছিলে 60 ডিগ্ৰী আছিলে ইয়াক যিটো আমি সমান এইটো কোণৰ সমান এইটো কোণ কৰি দিলোঁ গতিকে আমাৰ কি হ'ব এই কোণটো আৰু এই কোণটো আমাৰ কিমান হ'ব 30 ডিগ্ৰী হ'ব নাই কেনেকৈ ওলাম চাবা এ অ' এম কোণ এতেকে এ অ' এম কোণ সমান বি অ' এম কোণ সমান কি হ'ব হাফ অফ 60 ডিগ্ৰী যেহেতু 60 ডিগ্ৰী আছিল তাৰ আধা হ'ল কোণটো গতিকে কিমান হ'ব আমাৰ 30 ডিগ্ৰী কোণ এতিয়া চোৱা এইটো কোণ যদি আমাৰ 30 ডিগ্ৰী হয় এই কোণটোৰ বিপৰীত বাহুটো আমাৰ অৰ্থাৎ আমাৰ যে সাইন থিটা কস থিটাৰ দি আমি মান উলিয়াইছিলোঁ এতিয়া তেনেদৰে আমি ইয়াৰ মানটো উলিয়াব লাগিব বুজি পাইছানে এই বাহুটো আমি কিমান দৈৰ্ঘ্য হ'ব বা এই বাহুটো আমাৰ কিমান দৈৰ্ঘ্য হ'ব আমি ত্ৰিকোণমিতিৰ সহায়ত উলিয়াম এতিয়া গতিকে এইটো কোণ যেতিয়া আমাৰ 30 ডিগ্ৰী হ'ল গতিকে ইয়াৰ সন্মুখৰ কোণটো আমাৰ কি হ'ব ই লম্ব হ'ব বুজি পাইছেনে অৰ্থাৎ পি তাৰে লগত লাগি থকা কোণটো আমাৰ কি হয় সদায় ভূমি হয় বি আৰু এই দীঘল বাহুটো আমাৰ কি হয় কৰ্ণ এইটো দীঘল বাহুটো বুজি পাইছানে ইয়াক এইচেৰে বুজোৱা হয় এতিয়া চাবা আমি সেই সূত্ৰ মতে আমি কি কৰিম এইখিনি উলিয়াম
গতিকে প্ৰথমতে লম্ব বাই কৰ্ণ কৰিলে আমাৰ কি হয় sin থিটা হয়নে গতিকে লম্ব আমাৰ কি am বাই OA ইকুৱেল আমি কি লিখিব পাৰোঁ sin ইয়াত কি আছে 30 ডিগ্ৰী গতিকে sin 30 ডিগ্ৰী এতিয়া আমাৰ O এর মান আছে গতিকে আমি O এর মানটো ইয়াত বহাব পাৰিম O মানে আমি কি জানো 21 am তো আমি উলিয়ামে গতিকে am তো নালাগে sin 30 ডিগ্ৰী মানে আমাৰ কিমান হাফ গতিকে কি হ'ল এইটো পূৰণ কৰি দিয়া 2 আৰু এইটো পূৰণ কৰিলে আমাৰ কিমান হ'ব 2 into am হ'ব আৰু ইপিনে 21 আৰু 1 পূৰণ কৰিলে আমাৰ 21 পাবা 2টো হপিনে লৈ যা তেতিয়া am ৰ মানটো পাবা 2টো হপিনে গ'লে কি হ'ব ইয়াৰ লগত কি হৈছিলে পূৰণ হৈছিল এফালে গ'লে আমাৰ কি হ'ব হৰণ হ'ব তো 21ক 2 ৰে হৰণ কৰিব লাগিব তো am আমি কিমান পালো 21/2 এতিয়া ঠিক একেদৰে আমি কি উলাম আমি কি পালো am পালো একেদৰে আমি কি উলাম om উলিয়াম om তো আমাৰ ভূমি হয়নে ভূমি বাই কৰ্ণ হলে আমাৰ কি হয় cos থিটা হয়নে গতিকে আমি হেতু সূত্ৰ প্ৰয়োগ কৰি আমি om ৰ মানটো এতিয়া উলাম আকৌ om by OA equal to আমাৰ কি cos 30 ডিগ্ৰী om তো নাজানো এটো এনেকৈ থাকিব o এর মানটো আমি জানো 21 আৰু cos 30 ডিগ্ৰী মান কি হয় আমাৰ √3/2 2 আৰু এটো পূৰণ কৰা 2 into om equal to √3 21√3 এতিয়া যেহেতু আমাৰ om ৰ মান লাগে 2 হপিনে লৈ যোৱা om তো বাপিনে ৰাখা হপিনে গলে কি হৰণ হ'ব 21√3/2 om পালো am পালো আমাক লাগে কি এইখিনি আধা না লাগে আমাক ফুল লাগে হয়নে আমাক ab ৰ মাপ লাগে কিন্তু আমি জানো যে am সমান bm তাৰ মানে am সমান যদি bm হয় এইখিনি সমান এইখিনি হলে তেতিয়ালে ab সমান কিমান হ'ব twice am হ'ব বা twice bm হ'ব বা am plus bm যোগ কৰিলে যিমান হয় হেতু হ'ব আমাৰ কি ab ৰ মাপ গতিকে am ৰ মানটো যে am ৰ মাপটো তো আমি পাইছোয়ে গতিকে আমি ab ৰ মাপটো উলিয়াব পাৰিম এনেকৈ উলিয়াম এতেকে ab তো ইয়াতে উলিয়াই থব পাৰা এতেকে ab সমান twice am equal to কি হ'ব 2 into 21/2 2 তো কাটা গেল কিমান থাকিব 21 তো ab আমি কিমান পালো 21 সেন্টিমিটার এতিয়া আমাৰ যেটো বৃত্তখণ্ডৰ কালি উলিয়াব পাৰিছিলে সেই সূত্ৰটো আমি ইয়াত বহাই দিম এতিয়া এতেকে ab বৃত্তখণ্ডৰ কালি আমাৰ কিমান 231 মানে কি আছিল OAPB বৃত্তকলা কালি আমি OAPB বৃত্তকলা কালি ইতিমধ্যে উলিয়াই থৈছো গতিকে হেতু আমি বহাইছো মাইনাস কি APB OAB ত্ৰিভুজৰ কালি এতিয়া 231 মাইনাস OAB ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু ভূমি আমাৰ কি আছে ইয়াত AB আৰু উন্নতি বা উচ্চতা কি আছে OM মানবিলাক বহাই দিয়া এতিয়া 231 মাইনাস কি হ'ব হাফ ইনটু AB মানে আমি কিমান পাইছিলো 21 সেন্টিমিটার 21 ইনটু OM মানে আমি কিমান পাইছো 21√3/2 231 মাইনাস তলত কি আছে ইয়াত কাটা কাটি যোৱা সংখ্যা যেটো নাই তলত কি আছে আমাৰ 2 2 4 গতে 4 হল আৰু ওপৰত কি হ'ব ওপৰত তো 21√3 আছে আৰু এইটো আমাৰ কি যাব ওপৰত যাব গতে 21 পূৰণ কৰিলে আমি কিমান পাম 441 পাম আৰু কি আছে √3 এক ব্ৰেকেট কৰি দিয়া আৰু ইয়াত এটা সেন্টিমিটাৰ স্কয়াৰ বহাই দিয়া অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ তো এপিবি বৃত্তখণ্ডৰ কালি আমি কিমান পালো এইখিনি পালো এনেদৰে তোমালোকে উলিয়াব পাৰিবা তো আজি এটাই দিলো তোমালোকক খুব দীঘল হয় ভিডিওবিলাক নেক্সট ভিডিওত পাৰিলে দুটা দিবলৈ চেষ্টা কৰিম ভিডিওটো চাই কেনে পালা জনাবা ভিডিওটো চাই যদি ভাল পাইছা ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থ্যাংক ইউ